নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুত ডাঙৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে তেওঁলোকে কৈছে সোমবাৰে অসমত 6.99% আক্ৰান্তৰ বৃদ্ধি ইতিমধ্যে হৈছে তাৰ লগতে ইতিমধ্যে ভয়ংকৰ কথাটো হৈছে যে মৃত্যু হৈছে 92 জন লোকে সকলো ৰেকৰ্ড ভংগ কৰি মাত্ৰ 24 ঘণ্টাত অসমত 92 জন লোকৰ মৃত্যু খাব দিবলগীয়া হৈছে আৰু সোমবাৰে অসমত কোভিড আক্ৰান্তৰ হাৰ হ্ৰাস পায় যদিও আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা নাই কিন্তু দিনটোত মুঠ 91,481 জনৰ কোভিড পৰীক্ষা হয় আৰু 6,394 জন লোকৰ ফলাফল কোভিড পজিটিভ আহিছে আৰু সেয়েহে কৈছে বিগত 24 ঘণ্টাত আক্ৰান্তৰ হাৰ পূৰ্বৰ তুলনাত কিছু হ্ৰাস পাইছিল কিন্তু আক্ৰান্তৰ হাৰ 6.99% হ'লেও মৃত্যুৰ সংখ্যা অইন দিনৰ তুলনাত বৃদ্ধি কৰোণা আক্ৰান্ত হৈ ঘটনাৰ পোহৰলৈ আহিছে কিয়নো দিনটোত 92 জন লোকে মৃত্যু খাব দিবলগীয়া হৈছে কথাটো হৈছে যে আজিৰ দিনটোত 92 গৰাকী কোভিডৰ ৰোগীৰ মৃত্যুক লৈ এতিয়া চিন্তাত পৰিছে ৰাজ্য নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি কাৰণে মৃত্যুৰ হাৰ বৃদ্ধি হৈছে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই কিয়নো স্পষ্টভাৱে কৈছে উদ্দিগ্ন মুখ্যমন্ত্ৰী 24 ঘণ্টাত 92 জন লোকৰ মৃত্যু হোৱাৰ পিছত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চিন্তিত আৰু মাত্ৰ এটা দিনতে 92 গৰাকী ৰোগীৰ মৃত্যু হৈছে এইখন অসমতে আৰু মৃত্যু সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ ব্যাখ্যা কৰিলে হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াত কৈছে অক্সিজেনৰ লেভেল 30% আৰু হোৱাৰ অৱস্থাত বহু ৰোগী আহিছে হস্পিটেললৈ সেই কাৰণে হ'ব পাৰে বুলি ইতিমধ্যে স্পষ্ট কৰিছে কিয়নো হোম কোৱাৰেণ্টাইনত থকা বহু ৰোগীৰ হ্ৰাস পাইছে অক্সিজেনৰ তাপমাত্ৰা আৰু অক্সিজেনৰ মাত্ৰা 90% হ'লে চিকিৎসালয়লৈ অহাৰ আহ্বান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো এটা ডাঙৰ কথা হৈছে যে মাত্ৰ এটা দিনত 92 গৰাকী কোভিড ৰোগীৰ মৃত্যু খাব দিবলগীয়া হোৱাত এতিয়া উদ্বিগ্ন প্ৰকাশ কৰিছে এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে যে ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী ইতিমধ্যে জাৰি কৰিছে আৰু 2 দিনত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আৰু তাৰ লগতে ৰাজ্যত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট দিনত দুইটা দিনত ৰাজ্যত হ'ব পাৰে প্ৰবল বৃষ্টিপাত কেন্দ্ৰীয় বতৰ বিজ্ঞান ফালৰ পৰা ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী ইতিমধ্যে জাৰি কৰি আৰু অনাগত 2টা দিনত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান ফালৰ পৰা আৰু ইয়াত কৈছে মঙলবাৰ আৰু বুধবাৰ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী তাৰ লগতে অৰুণাচল প্ৰদেশৰ বাবেও জাৰি কৰিছে সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ কিন্তু অনাগত 2টা দিনত ৰাজ্যত হ'ব পাৰে প্ৰবল বৃষ্টিপাত ইতিমধ্যে সতৰ্কবাণী আৰু সাৱধানতা অৱলম্বন কৰিবলৈ এতিয়াৰ পৰা জাৰি কৰিছে সতৰ্কবাণী হাই এলাৰ্ট নিৰ্দেশনা কিয়নো ইতিমধ্যে ঘূৰ্ণী বতাহে সাগৰৰ পৰা যি ঘূৰ্ণীবতাহ সৃষ্টি হৈছে সমগ্ৰ দেশৰ 7-10খন ৰাজ্যত ইতিমধ্যে ছাতি ধৰিছে আৰু ধ্বংসলীলা সৃষ্টি কৰিছে আৰু তাৰ প্ৰভাৱ অসমতো পৰাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু সেইবাবে 2টা দিন ইতিমধ্যে ৰাজ্যত মুহূৰ্তত আজিৰ দিনটোৰ ব্ৰেকিং নিউজটো আজিৰ দিনটোৰ সৰ্বাতোতকৈ গুৰুত্বপূৰ্ণ ডাঙৰ খবৰটোৱে মুকলি হৈ আহিছে কিয়নো কৈছে শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ'ব আন্তৰ্জাতিক জিলা যাতায়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত ঘোষণা কৰিলে বৃহৎ সিদ্ধান্ত কিন্তু আগন্তুক শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা শীঘ্ৰেই প্ৰকাশ পোৱা সন্দৰ্ভত এই নিৰ্দেশনা আৰু ৰাজ্যত ব্যাপক হাৰত কোভিড সংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে পূৰ্বে এই সন্দৰ্ভত ইংগিত প্ৰদান কৰিছিল ৰাজ্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কিন্তু তাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া স্পষ্ট কৰি দিছে যে ৰাজ্যত আগন্তুক শুকুৰবাৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়াত আৰু এতিয়াৰ পৰা আপুনি এখন জিলাৰ পৰা আন এখন জিলালৈ সম্পূৰ্ণভাৱে যোৱা বন্ধ হৈ পৰিব কিয়নো আপুনি কিবা যদি আন এখন জিলালৈ যাম বুলি ভাবি আছিল আৰু আপুনি যদি বেলেগ জিলাত আছে তেন্তে আপুনি সোনকালে আপোনাৰ ঘৰলৈ অহাটো দিয়া নিশ্চিত হৈ পৰিছে কিয়নো শুকুৰবাৰৰ পৰা ৰাজ্যত আপুনি বেলেগ জিলাৰ পৰা বেলেগ জিলালৈ যাবলৈ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব আৰু আপুনি আহিব নোৱাৰিব সেইবাবে আজি সতৰ্কবাণী ইতিমধ্যে শেষ ঘোষণা কৰিছে ৰাজ্যৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে 21 মে'ৰ পৰা অসমত বিধানসভা নিৰ্বাচনৰ অধিৱেশন হ'ব প্ৰথমখন এতিয়ালৈকে কংগ্ৰেছৰ নিযুক্তি দিব পৰা নাই কিন্তু বিৰোধী দলৰ দলপতি আৰু ইয়াত কৈছে অহা 21 মে'ৰ তিনিয়াকৈ অনুষ্ঠিত হ'ব অসমৰ বিধানসভা অধিৱেশন আৰু এই অধিৱেশনতে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'ব পাৰে কেইটামান বৃহৎ সিদ্ধান্ত তেওঁ নতুন মন্ত্ৰীসভাই ইতিমধ্যে শপত গ্ৰহণ কৰিলে পিছে পুনৰ সংখ্যক অসম বিধানসভা বিৰোধী দলপতি পদত কোন অধিষ্ঠিত হ'ব সেই লৈ এতিয়া বিৰোধী দলৰ কংগ্ৰেছৰ ভিতৰত চৰ্চা চলি থকাৰ সময়তে 3জন জ্যেষ্ঠ নাম উচ্চাৰিত হৈছে পিছে চূড়ান্ত সিদ্ধান্ত ল'ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী ছোনিয়া গান্ধীয়ে ইয়াত কৈছে যে 5 গ্যাৰাণ্টি পুনৰ সংখ্যক অসম বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কংগ্ৰেছ দল
আৰু লগত মিত্ৰ দল আছিল AUDF আঞ্চলিক গণমৰ্চা আৰু CPI আৰু BPF কিন্তু ৰাইজে দিছপুৰ মছদনত কংগ্ৰেছৰ নেতৃত্বাধীন মহাজোঁটক বহিবলৈ সুযোগ নিদিলে বিপৰীতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক দিলে সুযোগ দিছপুৰত বহিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ কিন্তু দিছপুৰত বহিবলৈ সমৰ্থন হোৱা কংগ্ৰেছৰ এতিয়া বিৰোধী আসনত কোন পিছে কোন হ'ব বিৰোধী দলপতি আমাৰ হাতত পৰা খবৰ অনুসৰি বিৰোধী দলপতি আসনত দূৰত আছে দেৱদত্ত শইকীয়া ভৰত নৰ আৰু ৰকিবুল হুছেইন পাছতো এই মুহূৰ্তত আনহাতে আজি দিনটোৰ ভাল খবৰটো মুকলি হৈ আহিছে কিন্তু অৱশেষত উপলব্ধ হ'ল এণ্টি ক'ভিড ঔষধ শৰীৰত প্ৰৱেশ কৰি ভাইৰাছ ধ্বংস কৰিব পাৰে এই ঔষধৰ কিন্তু দাম কিমান উপলব্ধ পাৰ্শ্বক্ৰিয়া বিষয়ে জানক সবিশেষ কিয়নো এইটো যিটো ঔষধ ওলাইছে কেন্দ্ৰীয় ফালৰ পৰা ইতিমধ্যে জাৰি কৰিছে এই ঔষধ আৰু ক'ভিড ভেকচিনতকৈ ইতিমধ্যে বহুগুণে উন্নত আৰু বুলি জানিব পৰা গৈছে কিয়নো এই ঔষধ আপুনি শৰীৰত প্ৰৱেশ কৰাৰ পিছতে আপোনাৰ যদি শৰীৰত কৰোণা ভাইৰাছ আছে সম্পূৰ্ণভাৱে মাত্ৰ 1 ঘণ্টা 2 ঘণ্টাতে ধ্বংস কৰি পেলাব পাৰে আৰু লগতে ভাৰতৰ লগতে বিশ্বৰ অধিকাংশ স্থানত বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে SARS-CoV-2 আৰু ঔষধে শীঘ্ৰে উপলব্ধ হ'ব এণ্টি ক'ভিড ঔষধ 2 ডিঅক্সি আৰু 2 ডিলিয়েক্ল'জ আৰু ড্ৰপ আৰু বিজ্ঞানীসকলে প্ৰস্তুত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে ঔষধটো প্ৰথম বেটছ মুকলি কৰিছে আৰু তাৰ লগতে কৈছে হাইড্ৰক্সিক্ল'ৰকুইন আৰু ৰেমডিচিভিৰ আইৰমেক্টিক আৰু ঔষধৰ COVID-19ৰ প্ৰভাৱৰ ওপৰত যোৱা বছৰৰ পৰা গৱেষণা চলি আছে কিন্তু 2DG এণ্টি ক'ভিড ঔষধ বুলি ক'ব পাৰি কিন্তু সকলোৰে মনৰ প্ৰশ্ন উদয় হৈছে যে COVID-19ৰ বিৰুদ্ধে 2DG কেনেদৰে কাম কৰে আৰু ইয়াত কিছু 2DG হৈছে প্ৰকৃত 2G অনুৰ এক পৰিৱৰ্তিত প্ৰকাৰ যি টিউমাৰ কৰ্কট ৰোগৰ কোষৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় কিন্তু পৰীক্ষণটোৱে প্ৰকাশ কৰিছিল যে 2DG কেৱল ক'ভিড ৰোগীৰ চিকিৎসাত কাৰ্যকৰী নহয় ই লগতে চিকিৎসাধীন ৰোগীৰ অক্সিজেনৰ নিৰ্ভৰশীলতাও হ্ৰাস কৰে বৰ্তমানে এই ঔষধো সাধাৰণ ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে ইয়াৰ অৰ্থ হৈছে ইয়াক প্ৰাথমিক ঔষধৰ সমৰ্থনত ব্যৱহাৰ কৰা হ'ব ঔষধটো মুখ্যত গ্লুক'জৰ দৰে একো কিন্তু গ্লুক'জ নহয় আৰু ভাইৰাছটোৱে শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ প্ৰতিলিপি প্ৰস্তুত কৰা আৰম্ভ কৰে যাৰ বাবে গ্লুক'জৰ পৰা অহা শক্তিৰ প্ৰয়োজন হয় আৰু ঔষধটো প্ৰয়োগ কৰাৰ পিছত ভাইৰাছে এই গ্লুক'জ এনালগ গ্ৰহণ কৰিব আৰু ইয়াৰ আবদ্ধ হৈ পৰিব ফলস্বৰূপে ভাইৰাছৰ ইয়াৰ প্ৰতিলিপি প্ৰস্তুত কৰিব নোৱাৰিব ইয়াৰ বাবে বিকাশ বন্ধ হৈ পৰিব কিন্তু লগতে কৈছে যে এই ঔষধে COVID-19ৰ প্ৰতিটো প্ৰকাৰ প্ৰতিৰোধ কৰিব নেকি ইয়াত সেইবাবে কৈছে যে INMAS সঞ্চালক ডক্টৰ অনিল মিশ্ৰৰ মতে 2DG ইয়াৰ প্ৰতিলিপি তৈয়াৰ কৰা ভাইৰাছটো ধৰি ৰাখে আৰু অৰ্থাৎ ভাইৰাছটোৱে যি প্ৰকাৰে নহওক কিয় ইয়াক গ্ৰহণ কৰিব লাগিব আৰু ইয়াক গ্ৰহণ কৰিবলৈ আগবাঢ়ি যোৱাৰ লগে লগে ঔষধটোৱে ভাইৰাছটোক ফাণ্ডত পেলাব আৰু ডক্টৰ মিশ্ৰৰ মতে এই ঔষধ গ্ৰহণ কৰাৰ পিছত অক্সিজেনৰ চাহিদা বৃদ্ধি হয় যিকোনো ভাইৰাছটোৰ দ্ৰুতগতিত ক্ষতিগ্ৰস্ত হ'বলৈ আৰম্ভ কৰে সেই প্ৰক্ৰিয়াটো বন্ধ হোৱাৰ পিছতে অক্সিজেনৰ সংকট সমাপ্ত পাছতে এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো সকলো অসমতে এতিয়া কৰোণাই কাল ৰূপ ধাৰণ কৰিছে কিন্তু তাৰ লগতে কৰোণা ৰোগীৰ বাবে অক্সিজেন ঔষধ খাদ্য সামগ্ৰী যোগানত সহায় কৰিব এতিয়া অসম জাতীয় পৰিষদে প্ৰতিখন জিলাতে বাবে গঠন কৰিলে ক'ভিড কোষ যিসকল লোকে প্লাজমা দিবলৈ ইচ্ছা কৰে তেওঁলোকে আৰু প্লেছ ফেমাৰ@assam জাতীয় পৰিষদ.com-ত আগবাঢ়ি আহিব পাৰিব আৰু ইয়াত লগতে কৈছে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোণাৰ মহামাৰীয়ে কৰোণাৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰক খাদ্য অনুসৰি সদায় কৰিব সকলোৱে তাৰ মাজতে সোমবাৰে অসম জাতীয় পৰিষদৰ নেতৃত্ব সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে কৰোণাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা সহায়িকভাৱে আগবাঢ়ি আহিছে আঞ্চলিক ৰাজনৈতিক দলটো কৰোণাৰ কালত চৰকাৰে কেনেদৰে সহায় কৰিব তাৰ পৰিকল্পনা কৰিছে অসম জাতীয় পৰিষদে সেইদৰে ক'ভিড আক্ৰান্ত ৰোগীক সহায় কৰিব পৰিকল্পনা কৰিছে লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন নতুন আঞ্চলিক ৰাজনৈতিক দলটোৱে আৰু প্ৰতিখন জিলাতে ক'ভিড কোষ গঠন কৰিব অসম জাতীয় পৰিষদে এই ক'ভিড কোষে প্ৰতিখন জিলাতে ক'ভিড ৰোগীৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সদস্য অক্সিজেনৰ ঔষধ খাদ্য সামগ্ৰী যোগান ধৰাত সহায় কৰিব যে ঘূৰ্ণীবতাহ টাউতেই কেৰালাত প্ৰাণ ল'লে দুজনৰ ইতিমধ্যে গুজৰাট মহাৰাষ্ট্ৰৰ আতংক সৃষ্টি হৈছে কিন্তু এফালৰ পৰা ছাতি ধৰিছে এই ঘূৰ্ণীবতাহে আনহাতে মহাৰাষ্ট্ৰত আজি এটা ভয়ংকৰ ঘূৰ্ণীবতাহৰ ফলত প্ৰবল বৃষ্টিপাত হোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে মহাৰাষ্ট্ৰৰ উপকূলীয় এলেকাত বতৰ ডাৱৰীয়া হৈ আছে ৰাতিৰ পৰাই বিভিন্ন স্থানত বৰষুণ হৈ আছে কিয়নো কৈছে বতৰ বিজ্ঞান বিভাগৰ পৰা মতে 16 আৰু